আজি আসলতে মাতৃ দিৱস আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰতিগৰাকী আই মাতৃলৈ সহস্ৰ প্ৰণাম জনাইছোঁ। মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃ দিৱসৰ লগত সংগতি ৰাখি নিউক্লিয়াছ একাডেমি এটি ব্যতিক্ৰমী অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানত মই নিজে উপস্থিত থাকিবৰ বাবে নথৈ আনন্দিত হৈছোঁ। আৰু নিউক্লিয়াছ একাডেমিৰ যিটো ব্যতিক্ৰমী অনুষ্ঠান আচলতে সঁচাই মানিবলগীয়া, কাৰণ তেওঁলোকে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আৰম্ভণিৰ আদি পাঠতে তেওঁলোকৰ মাতৃৰ প্ৰতি থকা স্নেহ মৰম আৰু মাতৃৰ প্ৰতি থকা যিটো দায়িত্ব, এই দায়িত্বটো তেওঁলোকে আদি পাঠতে যিটো শিক্ষা দিছে এইটো আচলতে ব্যতিক্ৰমী। আৰু মই তেওঁলোকক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে এই আদি পাঠতে মাতৃসকলৰ প্ৰতি মৰম শ্ৰদ্ধা দায়িত্ব এই গোটেইসকল আগবঢ়াই লৈ গৈ থাকে আৰু আগন্তুক দিনতো নিউক্লিয়াছ একাডেমিয়ে এই সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহ তেওঁলোকে কৰি যাওক আৰু এই শিক্ষানুষ্ঠানখনক মই উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে প্ৰতিগৰাকী আই মাতৃলৈ মই অনুৰোধ কৰিছোঁ যে নিজৰ সন্তানটিক নিজৰ সন্তানৰ লগতে নিজৰ সমাজখনকো যাতে এই শিক্ষা দিয়ে। লগতে মাতৃ দিৱসত পুনৰবাৰ ধন্যবাদৰে কৃতজ্ঞতা প্ৰদান কৰিছোঁ। নিউক্লিয়াছ একাডেমি জন্মলগ্নৰে পৰা এটা পণ লৈ আহিছে যে অসমখনত যি খেলি মেলি আছে, যি আমাৰ মাকৰ প্ৰতি অৱহেলা হয়, এই অৱহেলা যাতে আমি তাক সৰুৰ পৰা আগবঢ়াই নিব পাৰোঁ, যে শিশুসকলক মাতৃৰ প্ৰতি যি আকৰ্ষণ, সেই আকৰ্ষণ যে চিৰদিন থাকে আৰু যাতে আমি এই তেওঁলোকৰ মনৰ মাজৰ পৰা যিটো হেঁপাহ সেইটো হেৰাই যাব নিদিওঁ। এনেকুৱা অনুষ্ঠানৰ যোগেদি তেওঁলোকক মাজে মাজে আমি পঢ়াই থাকোঁ, যি ধৰণে তেওঁলোকে মাকৰ প্ৰতি আকৃষ্ট হৈ থাকে আৰু বৃদ্ধ বয়সত তেওঁলোকক মাকক ভালদৰে এখন ৰাখিব পাৰে তাৰে প্ৰচেষ্টা কৰি আহিছোঁ। প্ৰতি বছৰে এই অনুষ্ঠানটো আমি এইদৰে কৰি আহি আছোঁ। আমাৰ একেবাৰে 2টা বছৰ পাৰ কৰিলে আৰু 2টা বছৰ পৰা আমি 100+ ছাত্ৰ ছাত্ৰী লৈছোঁ আৰু এইখিনি আমাক নলবৰীয়া ৰাজ্যত যথেষ্ট আমাক সহায় কৰিছে। আমাৰ 2টা মাধ্যমত শিক্ষা গ্ৰহণ কৰা হয়, এটা হ'ল আমাৰ ইংৰাজী মাধ্যম আৰু এটা অসমীয়া মাধ্যম। আমি 2টা মাধ্যমতে সমান্তৰালভাৱে শিক্ষা ব্যৱস্থাটো আগবঢ়াই দি গৈ আছোঁ। আৰু ইয়াৰ উপৰিও আমি যিবিলাক দিৱস, বিশেষকৈ আমাৰ আমাৰ জ্যোতি সংগীত জ্যোতি দিৱস, আমাৰ বিষ্ণু ৰাভা দিৱস, আমাৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, এনেকুৱা আমি আমাৰ যিটো আমাৰ শিক্ষক দিৱস, আমাৰ শিশু দিৱস আদি বিভিন্ন দিৱস পালন কৰি আহিছোঁ, যে তেওঁলোকে এই দিৱসবিলাকো জানিব লাগে। আজিৰ এই বিশেষ দিনটোত সমগ্ৰ নাৰী তথা অসমৰ মাতৃসকললৈ মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজিৰ এই বিশেষ অনুষ্ঠান নিউক্লিয়াছ একাডেমি প্ৰাথমিক বিদ্যালয়ৰ 2য় বৰ্ষ হ'ল। নিউক্লিয়াছ একাডেমি যিটো আমাৰ আপাৰ ছেকশ্যন হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে 5ম বছৰত ভৰি দিলে। সন্মানীয় অধ্যক্ষ ধ্ৰুৱতী তালুকদাৰ ছাৰৰ নেতৃত্বত আজি আমি বিশেষ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত সকলোৰে সহযোগিতা আৰু আশা কৰিছোঁ আৰু সহযোগিতা আমাক উৎসাহিত কৰিছে। পৰৱৰ্তী সময়ত আমি এই বিশেষ অনুষ্ঠানসমূহ ক্ৰমাগতভাৱে চলাই নিয়াৰ কাৰণে চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।